বিলাহীপাৰাৰ চৰাঞ্চলত গৰাখহনীয়াৰ ফলত গুৰুত্বপূৰ্ণ PWD ৰাস্তাৰ বিধ্বস্ত ৰূপ যাতায়াত ব্যাহত যান-জঁটৰ বাবে ঘণ্টাই ঘণ্টাই গাড়ী ৰখাই শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ জমৰ যাতনা ভুগি থকা দুখ প্ৰকাশ স্থানীয় ৰাইজৰ টোপনিলাল বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ ৪-৫ দিন ধৰি যাতায়াত ব্যাহত হৈ পৰিছে পশ্চিম বিলাহীপাৰাৰ অতি গুৰুত্বপূৰ্ণ ৰাস্তা গুটিপাৰা হক বজাৰৰ নিচেই কাষত PWD ৰাস্তাখন চাৱা হক এই বিষয়ে আমাৰ এক প্ৰতিবেদন চাওক এই বিধায়কজনে আমি দেখিবলৈ পাইছোঁ কেৱল এই ক্ষেত্ৰতে নহয় বিভিন্ন ক্ষেত্ৰত তেখেতে একেবাৰে ব্যৰ্থ বিধায়ক বুলি আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ কাৰণ তেওঁৰ যিটো কাৰ্যকলাপ আৰু যিখিনি আমি দেখিবলৈ পাইছোঁ এইখিনিৰ দ্বাৰাই স্পষ্টকৈ আমি গম পাইছোঁ যে তেওঁ একেবাৰে ব্যৰ্থ বিধায়ক আৰু ইয়াৰ আগতে আজমল ডাঙৰীয়া সাংসদ হৈ আছিল তেতিয়াও যে আজমল ডাঙৰীয়াই এই কামখন সমাধান কৰিবলৈ মানে একেবাৰে সফল হোৱা নাই সেইটো আমি এতিয়াও গম পাইছোঁ কাৰণ আজমল ডাঙৰীয়া সাংসদ হৈ থকা সত্ত্বেও পঢ়াশালী স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মানে বিশেষ অসুবিধা হৈছে মানে ইহঁতৰ মানে দুখীয়া ছাত্ৰ ছাত্ৰীবিলাক আছে ইহঁতে মানে পঢ়া শুনা কৰিবলৈ স্কুললৈ যাওঁতে মানে ভাড়াটো বেছি দিব লগা হৈছে আৰু এইফালে শিক্ষকবিলাকে যেনেকুৱা অৱস্থা হৈছে সোমায়ৰ মানে বহুত অসুবিধা হৈছে সময়ত মানে স্কুললৈ যাব পৰা নাই শিক্ষকবিলাকে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰো বিশেষ অসুবিধা হৈছে আৰু আমাৰ এইফালে যেনেকুৱা মানুহতো মানে অহা যোৱা খুব দিগদাৰী হৈছে জমৰ যাতনা ভুগিব লগা হৈছে আমাৰ বিশেষকৈ এই শিক্ষকবিলাকৰ যেনেকুৱা অৱস্থাটো হৈছে মানে অহা যোৱা এনেকুৱা দিগদাৰী হৈছে যে মানে স্কুললৈকে যাব পৰা নাই ইয়াতে দেখা গৈছে যে 100 মিটাৰতকৈ অধিক ঠাই যান জঁটৰ সৃষ্টি হৈছে তেনেকুৱা যান জঁট হ'লে শিক্ষকবিলাক কিমান মিনিট ইয়াতে দেৰিকৈ যাব লগা হয় মিনিমাম আপোনাৰ 1 ঘণ্টা 1.5 ঘণ্টালৈকে দেৰি কৰিব লগা হয়